অসমৰ ৰাজনৈতিক ক্ষেত্ৰত অতিকৈ গুৰুত্বপূৰ্ণ আৰু চৰ্চিত সমষ্টিটো হৈছে তিতাবৰ সমষ্টি। এই সমষ্টিটো বিশেষকৈ গুৰুত্বপূৰ্ণ কিয়নো ইয়াৰ পৰাই প্ৰায়ত পূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বহু বছৰ ধৰি কংগ্ৰেছ দলৰ হৈ প্ৰতিনিধিত্ব কৰিছিল আৰু ৰাজ্যৰ ৰাজনীতিত বিশেষ ভূমিকা পালন কৰিছিল। আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াকে প্ৰমুখ কৰি বিজেপি দলৰ সমূহ কৰ্মকৰ্তাক আচলতে যি আস্থা আৰু বিশ্বাস ৰাখিছে, মই ভাবোঁ যে এইটো আজীৱন মই কৃতজ্ঞ থাকিম। অনুভৱ নিশ্চিতভাৱে অত্যন্ত সুখী আজিৰ দিনটোত। মানে সামাজিক ক্ষেত্ৰতে আছিলোঁ প্ৰায় 20টা বছৰ, তো নিশ্চিতভাৱে এতিয়াও একেই সামাজিক ক্ষেত্ৰতে আছোঁ। খালি আগতে যেনিবা এটা অৰাজনৈতিক সংগঠন ছাত্ৰ সংগঠনত আছিলোঁ, বৰ্তমান এটা ৰাজনৈতিক প্লেটফৰ্ম। আৰু নিশ্চিতভাৱে মই ভাবোঁ যে তিতাবৰ অসমৰ আটাইতকৈ পিছপৰা সমষ্টিসমূহৰ এটা। তিতাবৰৰ সমস্যা বহুত বেছি। তিতাবৰ গ্ৰামাঞ্চলৰ ৰাজপথৰ পৰা ধৰি তিতাবৰ কৃষক ৰাইজৰ বহুত সমস্যা আছে। মই ভাবোঁ যে তিতাবৰ ৰাইজে নিশ্চিতভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত উন্নয়নৰ পথৰ সহযাত্ৰী হ'বলৈ বিচাৰিব। 2024 পঞ্চায়ত নিৰ্বাচনতো তিতাবৰ ৰাইজে হিয়া উজাৰি ভাৰতীয় জনতা পাৰ্টীক সমৰ্থন দিছে, আশীৰ্বাদ দিছে। মই খুব আশাবাদী আচলতে তিতাবৰ ৰাইজে নিশ্চিতভাৱে অসমৰ বৰ্তমান যিটো উন্নয়ন, সেই উন্নয়নৰ পৰা আৰু দীৰ্ঘদিন আঁতৰি থাকিবলৈ নিশ্চিতভাৱে নিবিচাৰিব। তিতাবৰৰ যিবিলাক সামগ্ৰিক উন্নয়ন আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমান অসমখনত যি ধৰণৰ উন্নয়নৰ জয়যাত্ৰা অব্যাহত আছে, তো নিশ্চিতভাৱে তিতাবৰ তাৰ সমভাগী হ'ব। তিতাবৰ একেলগে থাকিব এইবাৰ, শাসকীয় পক্ষৰ লগত থাকিব কেৱল মাত্ৰ তিতাবৰৰ উন্নয়নৰ স্বাৰ্থত। আৰু মই ভাবোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰো যথেষ্ট আশা আছে তিতাবৰক লৈ। তিতাবৰৰ অসীম সম্ভাৱনাৰ কথা তেখেতে কৈছে। তো মই আশা কৰিম যে মুখ্যমন্ত্ৰী ডাঙৰীয়া নিশ্চিতভাৱে এইবাৰ তিতাবৰতো অন্যান্য সমষ্টিৰ দৰে তিতাবৰতো উন্নয়নৰ কাম কাজ আগবঢ়াই নিয়াৰ সুবিধা পাব আৰু তিতাবৰ ৰাইজেও সেইটো সুবিধা দিব। হয়, তিতাবৰ সমষ্টিটো পূৰ্বতে যোনগৰাকী মুখ্যমন্ত্ৰী আছিল, 3টাকৈ কাৰ্যকাল আচলতে ইয়াৰ পৰাই প্ৰতিনিধিত্ব কৰিছিল। সাধাৰণ সমষ্টি হিচাপে বুলি ভাবেনে নে দুৰ্গ হিচাপে বুলি আপুনি? চাওক, তিতাবৰ মই কৈছোঁ 2024 পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে নিশ্চিতভাৱে তিতাবৰ ৰাইজৰ যি চিন্তাধাৰা তাকে প্ৰতিফলিত কৰে। আৰু এটা সময়ত নিশ্চিতভাৱে প্ৰয়াত তৰুণ গগৈদেৱ ইয়াৰ পৰাই বিধায়ক হৈছিল আৰু অসমৰ মুখ্যমন্ত্ৰী আছিল। কিন্তু দুৰ্ভাগ্যজনক যে তিতাবৰত মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি বুলি উল্লেখযোগ্য নাইবা গৌৰৱ কৰিবলগীয়া একো নাই। যি ধৰণে আজি আপুনি জালুকবাৰীৰ লগতো তিতাবৰ তুলনা কৰিব নোৱাৰে, আপুনি কাষত থকা ঘুমটাই সৰুপথাৰৰ দৰে সমষ্টিৰ লগতো তিতাবৰৰ তুলনা নহয়। গতিকে নিশ্চিতভাৱে মই ভাবোঁ যে সেই সময় আৰু আজিৰ সময় সম্পূৰ্ণ পৃথক সময় দুইটা। এইটো ডিলিমিটেশ্যনৰ পিছত পষ্ট ডিলিমিটেশ্যনৰ যি তিতাবৰ, এটা নতুন তিতাবৰ। আৰু নতুন তিতাবৰত ৰাইজে নতুন চিন্তাৰে মই ভাবিছোঁ আগবাঢ়িব আৰু উন্নয়নৰ পক্ষত থাকিব। সামগ্ৰিকভাৱে সমগ্ৰ অসমৰ বিকাশ হৈছে, তিতাবৰৰ ৰাইজ কিয় পিছ পৰি থাকিব? তিতাবৰৰ উন্নয়ন বিচাৰিব। গতিকে মই নাভাবোঁ যে আগৰ তিতাবৰ আৰু আজিৰ তিতাবৰ একেই। তিতাবৰ ৰাইজৰ চিন্তাধাৰাৰ পৰিৱৰ্তন হৈছে আৰু ৰাইজে নিশ্চিতভাৱে উন্নয়ন বিচাৰিব। বিধায়ক সাংসদ কেৱল মাত্ৰতো আৰু আৱেগ সৃষ্টি কৰিবৰ কাৰণে, কথাৰ ফুলজাৰিৰ কাৰণেতো নহয়। ৰাইজৰ বিপদৰ সময়ত, দুখৰ সময়ত ৰাইজৰ লগতো থাকিব লাগিব, উন্নয়নো কৰিব লাগিব। গতিকে সদায় দিন ৰাইজে আৰু কথাৰ ফুলজাৰিত বিশ্বাস কৰি থাকিব নেকি? ৰাইজেতো প্ৰেক্টিকেল ডেভেলপমেণ্ট দেখিছে। তিতাবৰত একো হোৱা নাই। গতিকে ৰাইজ মই ভাবোঁ যে নিশ্চিতভাৱে এইবাৰ ভাৰতীয় জনতা পাৰ্টী দলক নিশ্চিতভাৱে আশীৰ্বাদ কৰিব। এইবাৰ আগন্তুক বিধানসভা নিৰ্বাচনক লৈ তিতাবৰ সমষ্টিত বিজেপি দলে শক্তিশালী প্ৰস্তুতি আৰম্ভ কৰিছে। বিজেপি প্ৰাৰ্থী হিচাপে নিক্ষেপ কৰিছে ধীৰাজ গোৱালাৰ নামটো। দিল্লীৰ পৰা সেউজ সংকেত লাভ কৰাৰ পিছতেই স্থানীয় বিজেপি কৰ্মী আৰু সমৰ্থকসকলৰ মাজত উৎসাহ উল্লাস দেখা গৈছে। উল্লেখযোগ্য যে তিতাবৰ সমষ্টিত এইবাৰ প্ৰতিদ্বন্দ্বিতা অতি ৰোমাঞ্চকৰ হোৱাৰ সম্ভাৱনা দেখা গৈছে, য'ত প্ৰধান ৰাজনৈতিক দলসমূহে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে। তিতাবৰত নতুনকৈ 7খন পঞ্চায়ত সংযোজন হৈছে। তো নিশ্চিতভাৱে নতুন তিতাবৰৰ ৰাইজে নতুন চিন্তাৰে আগবাঢ়িব আৰু এটা প্ৰত্যাহ্বান নাই বুলি মই নকওঁ, নিশ্চিতভাৱে প্ৰত্যাহ্বান থাকিব। কিন্তু ৰাইজৰ আশীৰ্বাদ যেতিয়া, মই ভাবোঁ যে আজি ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ উন্নয়নৰ আৰু তেখেতৰ যিটো কৰ্মদক্ষতা, মই ভাবোঁ যে নিশ্চিতভাৱে ৰাইজৰ আশীৰ্বাদ আছে বিজেপি দলৰ লগত আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত। আৰু সেই মই ভাবিছোঁ প্ৰত্যাহ্বান নিশ্চিতভাৱে নাইকিয়া কৰিবলৈ যথেষ্ট হ'ব। মই কৈছোঁ এই তিতাবৰ সামগ্ৰিক উন্নয়ন। তিতাবৰত অকল যে এটা দুটা প্ৰায়ৰিটি ছেক্টৰত কাম কৰিলে তিতাবৰৰ সমস্যা সমাধান হ'ব এনেকুৱা নহয়। তিতাবৰৰ সামগ্ৰিক উন্নয়নৰ বাবে সকলো দিশত কাম কৰিব লগা আছে। তিতাবৰৰ কৃষক ৰাইজৰ সমস্যা আছে, জলসিঞ্চনৰ কথা আছে,
তিতাবৰ ৰেচম মহাবিদ্যালয় আছে, ধান গৱেষণা কেন্দ্ৰ আছে, যিবিলাকৰ আচলতে বহু বেছি আন্তঃগাঁথনিৰ উন্নয়নৰ প্ৰয়োজন আছে। সমান্তৰালভাৱে তিতাবৰৰ চহৰৰ আপুনি যদি পথটো চাই, দুখন গাড়ী একেলগে যাবলৈ অসুবিধা, যান জঁটৰ সমস্যা, তিতাবৰৰ বজাৰ গৃহ অপৰিকল্পিত, তিতাবৰৰ নিচিনা সৰু টাউনখনত এতিয়া কৃত্ৰিম বান সৃষ্টি হয়। গতিকে সমস্যা বহুত আছে। এতিয়াও তিতাবৰ আপুনি যদি ৰাইদাংজুৰি নগাপাতৰ দৰে অঞ্চলত যায়, এতিয়াও তাতে বাঁহৰ খুঁটাত ইলেক্ট্ৰিচিটি যায়। এতিয়াও মানুহে আবেদন কৰে যে আমাক ইলেক্ট্ৰিক কানেকশ্যন কৰি দিব লাগে। তো সমস্যা মানে সীমাহীন সমস্যাৰে ভাৰাক্ৰান্ত। কাৰণ যিটো সময়ত 2016ত বিজেপিৰ বিধায়ক এটা সমষ্টিত জয়ী হৈছিলে, সেই সমষ্টিটো আজিৰ তাৰিখত তিতাবৰতকৈ 10 বছৰ আগবাঢ়ি গুচি গ'ল, আৰু তিতাবৰ 10 বছৰ পিছ পৰিলে। মই সেই সমষ্টিটো জালুকবাৰীৰ দৰে সমষ্টিৰ কথা মই কোৱাই নাই, মই গোলাঘাটৰ দৰে সমষ্টিৰ কথাও কোৱা নাই, মই একেবাৰে কাষত থকা সৰুপথাৰ খুমটাইৰ দৰে সমষ্টি বহুত আগবাঢ়ি গ'ল। গতিকে বহুত সমস্যা আছে। নিশ্চিতভাৱে মই ভাবোঁ যে সকলোবিলাক সমস্যাই, মানে মই ভাবোঁ যে 1947 to 26 তিতাবৰত যিমান ডেভেলপমেণ্ট হ'ল, মই ভাবোঁ যে তিতাবৰ ৰাইজে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত 26ৰ তাৰ 31 এই সময়ছোৱাত অভাৱনীয় পৰিৱৰ্তন দেখিব, অভাৱনীয় উন্নয়ন দেখিব, অকল্পনীয় উন্নয়নৰ সাক্ষী হ'ব তিতাবৰ ৰাইজ। মই ভাবোঁ যে তিতাবৰ ৰাইজে নিশ্চিতভাৱে বিজেপি দলক আশীৰ্বাদ কৰিব, আৰু কেৱল মাত্ৰ উন্নয়নৰ স্বাৰ্থত, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰাৰ স্বাৰ্থত মই ভাবোঁ যে তিতাবৰ ৰাইজৰ আশীৰ্বাদ এবাৰ বিজেপিৰ পক্ষত থাকিব। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।